হেল্ল' এভৰিৱান। সকলোকে মই ই কুইবাত চাইন্সলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 9-ৰ গুৰুত্বপূৰ্ণ চেপ্টাৰ জীৱৰ মৌলিক একক এই চেপ্টাৰটো আমি আলোচনা কৰিবলৈ ওলাইছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9-ৰ ছাত্ৰ ছাত্ৰী আছা, তোমালোকে এই চেপ্টাৰটো নিশ্চয় তোমালোকৰ ক্লাছত বা স্কুলত আৰম্ভ হৈছে। গতিকে আজি আমি ইয়াত চেপ্টাৰটো ডিছকাশ্যন কৰিম, লগতে যিখিনি বস্তু ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু একেলগে লিখি ল'ম। তোমালোকে যদি পাৰা সন্মুখত কিতাপখন উলিয়াই ল'বা, বা যদি পাৰা যদি এটা বহি লগত লৈ ল'বা। একেলগে যিখিনি বস্তু লিখি যাওঁ সেইখিনি একেলগে নোট হিচাপে লিখি যাব পাৰিবা। আৰু যদি ক'ৰবাত ধৰা বাহিৰত চাই আছা, তেতিয়াহ'লে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, পিছত লিখি ল'ব পাৰা। চোৱা, এতিয়া আমাৰ চেপ্টাৰটোৰ নাম হৈছে কি জীৱৰ মৌলিক একক, যাক ইংৰাজীত কোৱা হয় দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ বা জীৱৰ মৌলিক একক কাক কোৱা হয়? আমি কওঁ কি কোষক। কোষ, হয় নে নহয়? অৰ্থাৎ আমাৰ চেপ্টাৰটোত আমি কিহৰ বিষয়ে পঢ়িম? কোষ নামৰ এটা বস্তুৰ বিষয়ে পঢ়িম। এই কোষনো আচলতে কি হয় আমি প্ৰথমতে জানিব লাগিব। কোষনো কি হয়? একচুৱেলি তোমাৰ কোষ হৈছে তোমাৰ, বা কোষনো কি আছিল ফাৰ্ষ্ট আমি গম বুজিব চেষ্টা কৰো। যে আজিৰ পৰা বহু বছৰ আগতে, কিমান বছৰ আগতে, যে 1665 চনত যে 1665-ত ৰবাৰ্ট হুক নামৰ এজন চাইন্টিষ্ট, এজন বৈজ্ঞানিকে কি কৰিছিল, এদিন তেখেতে নিজে ঘৰত বনোৱা এটা যি কি বুলি কয় অনুবীক্ষণ যন্ত্ৰ আছে, যি অনুবীক্ষণ যন্ত্ৰ আছে, এই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তেখেতে এদিন কি কৰিছিল, নিজে বনোৱা এটা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কিছুমান গছৰ কিছুমান বাকলি সদৃশ বস্তু কিছুমান চাই আছিল এই অনুবীক্ষণ যন্ত্ৰটোত। আৰু চাই পেলাই তেখেতে কি দেখিবলৈ পাইছিল, যে কিছুমান মৌ বাহৰ দৰে গঠন দেখিবলৈ পাইছিল। কিছুমান মৌ বাহৰ দৰে গঠন মানে এই ধৰণৰ কিছুমান গঠন দেখিবলৈ পাইছিল। তোমালোকে নিশ্চয় মৌৰ বাহ দেখা পাইছা, য'ৰ পৰা আমি মৌ আহৰণ কৰো। তাত তোমালোকে যদি অকণমান লক্ষ্য কৰা, এই ধৰণৰ কিছুমান আমি গঠন দেখিবলৈ পাওঁ। গতিকে এই যিজন ৰবাৰ্ট হুক নামৰ বৈজ্ঞানিক আছিল, তেখেতেও কি কৰিছিল, এই কৰ্ক কৰ্ক এটুকুৰা চাই থাকোতে কি দেখা পাইছিল, কৰ্ক কি হয়, এটা গছৰ কৰ্ক হ'ল গছৰ বাকলিৰ সৃষ্টি হোৱা এটা উপাদান। গতিকে এই ৰবাৰ্ট হুক নামৰ চাইন্টিষ্টজনে, বৈজ্ঞানিকজনে কি কৰিছিল, এটা কৰ্ক নামৰ এই গছৰ বাকলি চাই থাকোতে কি কৰিছিল, এই ধৰণৰ কিছুমান গঠন দেখিবলৈ পাইছিল। গতিকে আৰু তেওঁ এইবিলাকক কি নাম দিছিল? তেওঁ এইবিলাকক নাম দিছিল কোষ। কি কোষ। অৰ্থাৎ আমাক যদি পৰীক্ষাত সোধে যে কোষ প্ৰথমবাৰৰ বাবে কোনে আৱিষ্কাৰ কৰিছিল, আমি কি লিখিব লাগিব, যে ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে প্ৰথমবাৰৰ বাবে কোষ আৱিষ্কাৰ কৰিছিল। গতিকে ঠিক আছে, আমি প্ৰথম যিটো বস্তু শিকিলো সেইটো বস্তু আমি লিখি লওঁ। যে আমি প্ৰথম কি লিখিম, এইটো আমাৰ নোট হিচাপে আমি লিখি যাম, যে আমাৰ চেপ্টাৰটোৰ নাম আছিল কি জীৱৰ মৌলিক একক। আৰু আমাৰ প্ৰথম পইণ্টটো আমি কি লিখিম, যে 1665 চনত 1665 চনত ৰবাৰ্ট হুক, যি ৰবাৰ্ট হুক আছে, ৰবাৰ্ট, অকমান সৰুকে লিখো গোটেই বস্তুখিনি, নহলে আমাৰ ঠাই নহব। যে 1665 চনত ৰবাৰ্ট হুকে, মনত ৰাখিবা বস্তুবিলাক, যে ৰবাৰ্ট হুকে কৰ্ক ক'ত দেখা পাইছিল, যে তোমাৰ যেতিয়া তেওঁ কৰ্ক পৰীক্ষা কৰি থকা সময়ত, কৰ্ক পৰিদৰ্শন কৰি থকা সময়ত কি কৰিছিল, কোষ আৱিষ্কাৰ কৰিছিল। কোষ আৱিষ্কাৰ কৰিছিল। গতিকে তোমালোকক যদি পৰীক্ষাত সোধে যে কোনে কোষ আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট হুকে কৰিছিল। কেনেকে কৰিছিল? কৰ্ক পৰিদৰ্শন কৰি থকা সময়ত কোষ আৱিষ্কাৰ কৰিছিল। গতিকে আমি প্ৰথমতে কি জানিলো, যে আমি যি এই জীৱৰ দেহৰ বা জীৱৰ মৌলিক একক যি কোষ আছে, এই কোষ প্ৰথম কোনে আৱিষ্কাৰ কৰিছিল? এই ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে। সেই সময়ত যি সময়ত এই বস্তুটো আৱিষ্কাৰ কৰিছিল, সেই সময়ত এইটো বৰ ডাঙৰ একো আৱিষ্কাৰ নাছিল। কিন্তু পৰৱৰ্তী সময়ত বা এই বস্তুটোৱে কি হৈছিল, জীৱ বিজ্ঞান বা যি আমাৰ প্ৰাণীসমূহৰ বিষয়ে আমি যি অধ্যয়ন কৰো, এই দিশত এক যথেষ্ট গুৰুত্বপূৰ্ণ আমাক
ইনফৰমেশ্যন বা তথ্য দিছিল আৰু এই যি যি ইয়াক আৰু তেখেতে কি নাম দিছিল ইয়াক তোমাৰ একচুৱেলি তেখেতে নাম দিছিল আমি যদিও অসমীয়াত কক বুলি কওঁ তেখেতে নাম দিছিল কি তোমাৰ কি বুলি কয় চেল চোৱা লেটিন শব্দ চেলৰ অৰ্থ হ'ল সৰু সৰু কঠালি যিহেতু তেওঁ মৌ বাঁহৰ দৰে মই তোমালোকক আঁকি দেখালো ন যে সৰু সৰু কিছুমান কঠালি সৰু সৰু ঘৰ দেখিছিল যাক তেওঁ মানে লেটিন ভাষাত তেওঁ মানে লেটিন ভাষা জানিছিল গতিকে তেওঁ লেটিন ভাষাতে চাপ'জ যদি এজন অসমীয়া মানুহে আৱিষ্কাৰ কৰিলে তেতিয়া কি হ'ল কোষ নাম দিলে হয় আমি জাষ্ট এই চেলটোকে আমি অসমীয়ালৈ অনুবাদ কৰি কক বুলি লিখো গতিকে কি তেওঁ একচুৱেলি কি নাম দিছিল তোমাৰ চেল আৰু চেল মানে হ'ল কি ইয়াত লিখি ল'ব পাৰা যে ৰবাৰ্ট হুকে কোকক চেল নামেৰে নামাকৰণ কৰিছিল আমি তলত এইটো বস্তু লিখি ল'ম কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে যে লেটিন ভাষাত চেল মানে হৈছে সৰু সৰু কঠালি লেটিন ভাষাত চেল মানে হৈছে সৰু সৰু কঠালি চাবা অকমান চিনি নাপাব পাৰা মই গতিকে এবাৰ মাতি দিছো যে 1665 চনত ৰবাৰ্ট হুকে কৰ্ক এই যিটো কৰ্ক আছে আমাৰ তোমাৰ কৰ্ক পৰিদৰ্শন কৰি থকা সময়ত কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কোষক চেল নামেৰে নামাকৰণ কৰিছিল লেটিন ভাষাত চেল মানে হৈছে সৰু কঠালি গতিকে আমাৰ এইখিনি বস্তুৰ পৰা আমাৰ কিতাপত যিটো প্ৰথম পেৰাগ্ৰাফ দিয়া আছিল এইখিনি বস্তু আমাৰ জানিব লগা আছিল গতিকে ইয়াৰ বাহিৰে আমাৰ বেলেগ কুৱেশ্যন নাহে গতিকে আচ্ছা সেই বস্তুতে দিয়া গৈছে আকৌ আচ্ছা এইটো হৈছে কি তোমাৰ এটা অনুবেক্ষণ যন্ত্ৰ মানে যি ধৰণৰ এক অনুবেক্ষণ যন্ত্ৰৰ সহায়ত ৰবাৰ্ট হুকে মানে তেওঁ মানে যি অনুবেক্ষণ যন্ত্ৰৰ সহায়ত আৱিষ্কাৰ কৰিছিল সেইটো বহুত প্ৰিমিটিভ বা একেবাৰে পুৰণি আছিল তেতিয়া মানে এই অনুবেক্ষণ যন্ত্ৰ ইমানখিনি ডেভেলপ হোৱা নাছিল কিন্তু বৰ্তমান সময়ত অনুবেক্ষণ যন্ত্ৰ মানে বিভিন্ন ধৰণৰ আমি অনুবেক্ষণ যন্ত্ৰ পাব পাৰো তাৰে এটা যৌগিক অনুবেক্ষণ যন্ত্ৰ ছবি আমাৰ কিতাপত দিয়া আছে আৰু এই বস্তু তোমালোকে ছবিখন অকমান মুখস্থ ৰাখিব লাগিব সেইকাৰণে তোমালোকে কিতাপৰ পৰা চাই পেলাই এই ছবিখন আঁকিবা আকৌ প্ৰেক্টিচ কৰিবা কাৰণ পৰীক্ষাত এই ছবিখন আঁকিবলৈ আহে আমি ইয়াত চকুটো থৈ পেলাই মানুহে আমি ইয়াত চকুটো থৈ পেলাই আমি ইয়াত কিবা যিকোনো চেম্পুল ইয়াত আমি যি চাব লগা আছে ইয়াত চেম্পুলটো লৈ পেলাই আমি চাব পাৰো ইয়াত আমি চকু থব পাৰো ইয়াত ডে বুলি কোৱা হয় নামবিলাক মনত ৰাখিবা ইয়াত ক্লিপ লগোৱা হয় ইয়াত নেত্ৰ বৃক্ষ টনা নল অৰ্থাৎ আমি ইয়াত চকুত থৈ পেলাই চাব পাৰো ইয়াত তোমাৰ সূক্ষ্ম ব্যৱস্থাপক স্ক্ৰু ইয়াক বাহু বুলি কোৱা হয় সেইটো অভিলক্ষ্য লেন্স যে অৰ্থাৎ লেন্সখন ক'ত থাকে ইয়াত থাকে তোমাৰ লেন্সখন ন আৰু এইখিনি মঞ্চ এখন মানে প্লেটফৰ্ম ইয়াত বস্তুখিনি আমি থওঁ এনেকে আৰু ইয়াত পাদদেশ বুলি কোৱা হয় য'ত মানে একদম যিটো তলৰ অংশ আৰু ইয়াত তোমাৰ এটা দৰ্পণ থাকে যিটো পোহৰ আমাক দিয়ে গতিকে তোমালোকৰ বাবে এইটো এটা জৰুৰী ছবি তোমালোকে কিতাপৰ পৰা চাই হওক ইয়াৰ পৰা চাই হওক আঁকি ল'বা এইটো কাৰণ পৰীক্ষাত আঁকিবলৈ আহে গতিকে নেক্সট আমাৰ এই চেপ্টাৰত আমি এতিয়া জানিব লাগিব কি বা আমাৰ কিতাপত কি দিয়া আছে যে জীৱবিলাক কিহেৰে গঠিত গতিকে আমি একচুৱেলি জীৱবিলাক কিহেৰে গঠিত জানিব লাগিব চোৱা এতিয়া আমি কি জানো যে জীৱবিলাক তোমাৰ কিছুমান কি হয় কোষৰ সমষ্টি একচুৱেলি তোমাৰ জীৱবিলাক একচুৱেলি বেলেগ একো নহয় যে জীৱসমূহ হৈছে কোষৰ সমষ্টি এই লাইনটোৰ মানে কি যে জীৱবিলাক কিহেৰে গঠিত যে জীৱবিলাক হৈছে কিছুমান কোষৰ সমষ্টি অৰ্থাৎ এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকে বহুত কোষ লগ লাগি পেলাই কি হয় জীৱদেহ গঠন হয় তোমালোকক মই এটা উদাহৰণৰ সহায়ত বুজাব খুজিছো চাবা এতিয়া আমি এটা উদাহৰণ লৈ বুজিব চেষ্টা কৰিম যে মই এটা ঘৰ ড্ৰ কৰিলো আশা কৰিছো তোমালোকে চিনি পাইছে ঘৰটো যে মই এটা ইয়াত কি কৰিলো ঘৰ ড্ৰ কৰিলো
এতিয়া ঘৰটোত মোক কি লাগিব, এনেকুৱা ধৰণৰ মোক ইটা লাগিব, হয় নে নহয়? কি হ'ব, ধৰা এনেকে এটা আমি ঘৰ বনাম, নে নহয়? আমি এনেকে এটা কি কৰিলো, ঘৰ বনালো। এতিয়া তোমালোকে মোক কোৱা, বা তোমালোকক, বা আমি যদি বুজিব চেষ্টা কৰো, চোৱা, এই ঘৰটো একচুৱেলি কি লগ লাগি সৃষ্টি হৈছে। এই ঘৰটো যিটো আমি আঁকিলো, বা এই ঘৰটো যদি আমি, তোমালোকে নিশ্চয় তোমালোকক মানে ওচৰত কেতিয়াবা না কেতিয়াবা ঘৰ বনোৱা দেখা পাইছা। তাতে কি হয়, যে যিবিলাক ইটা আছে, ব্ৰিক আছে, এই ইটাবিলাক এটাৰ ওপৰত এটা, এটাৰ ওপৰত এটা, এনেকে কি হয়, জোৰা দি দি, জইন দি দি কি হয়, আমি গোটেই ঘৰটো বনাও। অৰ্থাৎ এই যদি ঘৰটোৰ আমি একক চাবলৈ যাওঁ, যে এই ঘৰটো একচুৱেলি কিহৰ দ্বাৰা সৃষ্টি হৈছে, যে কিছুমান ইটাৰ সমষ্টি। ঠিক সেইদৰে আমাৰ যিদৰে যিকোনো জীৱ আছে, এই জীৱসমূহ কি হয়, আমাৰ তোমাৰ কিছুমান এই কোষৰ সমষ্টি। গতিকে জীৱসমূহ আমাৰ কি কি হ'ব পাৰে, জীৱসমূহ জীৱসমূহ এককোষী, এককোষী মানে যাৰ এটাই মাত্ৰ কোষ আছে, এককোষী বা বহুকোষী হ'ব পাৰে। গতিকে আমি কি বুজিব লাগিব, যে যিবিলাক জীৱ আছে আমাৰ, এই জীৱবিলাক কিহৰে গঠিত। জীৱবিলাক আমাৰ তোমাৰ এই কোষেৰে গঠিত, বা কোষৰ সমষ্টি। আৰু জীৱসমূহ এককোষী হ'ব পাৰে, বহুকোষী হ'ব পাৰে। যে যদি উদাহৰণ হিচাপে বা উদাহৰণ যদি আমি লিখো, যে এককোষী জীৱ আমি লিখিব পাৰো, আৰু বহুকোষী জীৱ আমি এককোষী এককোষী জীৱৰ উদাহৰণ যদি আমি লিখো, কি লিখিব পাৰো আমি, এমিবা, নহয়, এমিবা। আৰু বহুকোষী যি লিখা, বহুকোষী কি হ'ব, মানুহ হ'ব, গৰু হ'ব। আমি কি লিখিলো, মানুহ। বহুকোষী জীৱৰ উদাহৰণ আমি কি লিখিলো, মানুহ। গতিকে অৰ্থাৎ আমাৰ যিসমূহ জীৱ আছে, এই জীৱসমূহ কি হয়, তোমাৰ আমাৰ কোষৰ সমষ্টি। আৰু জীৱসমূহ এককোষী হ'ব পাৰে, বহুকোষী হ'ব পাৰে। এককোষী জীৱৰ উদাহৰণ হৈছে এমিবা, আৰু বহুকোষী জীৱৰ উদাহৰণ হৈছে কি, তোমাৰ মানুহ। গতিকে এতিয়া এই ঘৰটোত আমি এইবিলাকক আমি কি বুলি ক'ব পাৰো, কোষ বুলি ক'ব পাৰো, নে নহয়? এইবিলাকক আমি কি বুলি ক'ব পাৰো, কোষ। কোষ। গতিকে কোষ তোমাৰ কি হ'ব পাৰে, তোমাৰ বেলেগ বেলেগ আকৃতিৰ হ'ব পাৰে, হয় নে নহয়? কোষবিলাক আমাৰ বেলেগ বেলেগ আকৃতিৰ হ'ব পাৰে। গতিকে আমি সেইটো বস্তু ইয়াত তোমাৰ লিখি লম। জীৱবিলাক যিহেতু গঠিত, গতিকে কোষসমূহ তাৰ প্ৰয়োজন বা কৰ্ম অনুসৰি, কৰ্ম মানে যি কাম কৰে, সি কৰ্ম অনুসৰি গঠন বেলেগ বেলেগ হ'ব পাৰে। চোৱা, এতিয়ালৈ আমি যিখিনি কথা আলোচনা কৰিলো, বুজি পাই আছা? যে প্ৰথম আমি কি আলোচনা কৰিলো, চাবা। প্ৰথম আমি আলোচনা কৰিলো যে 1600 তোমাৰ এই 65 চনত, যে 1665 চনত তোমাৰ কি হৈছিল, এই ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে কি কৰিছিল, এদিন ঘৰত তোমাৰ এই কৰ্ক চাই থকা দেখি, তেওঁ নিজে বনোৱা এটা অনুবীক্ষণ যন্ত্ৰত কৰ্ক নামৰ এটা গছৰ মানে বস্তু বা বাকলি চাই থকা অৱস্থাত তেওঁ কিছুমান কি কৈছে, মৌ বাহৰ দৰে এনে ধৰণৰ কি, সেই ধৰণৰ মই যিটো ড্ৰ কৰি দিলো, সেই ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ, এই ধৰণৰ গঠন দেখিবলৈ পাইছিল, নে নহয়? গতিকে এই ধৰণৰ গঠনবিলাকক তেওঁক কি নাম দিছিল, কোষ। আৰু লেটিন ভাষাত কোষ মানে হৈছে কি, সৰু সৰু কঠালি। আমি অসমীয়াত চেলকে আমি অসমীয়াত কোষ বুলি কওঁ, নহয়? গতিকে আমি এইখিনি কথা প্ৰথম জানিলো। নেক্সট আমি কি জানিলো, যে তোমাৰ নেক্সট আমি কি জানিলো, যে আমাৰ পৰীক্ষাৰ বাবে যৌগিক অনুবীক্ষণ যন্ত্ৰটো যথেষ্ট গুৰুত্বপূৰ্ণ। পৰীক্ষাত আমি আঁকিব লাগিব পাৰে। তাৰ আমাক ইয়াত প্ৰশ্ন আছে, বা আমাৰ পৰীক্ষাত আমাৰ কিতাপত হেডিং দিয়া আছে, যে জীৱবিলাক কিহেৰে
গঠিত। ইয়াৰ উত্তৰ কি হ'ল যে জীৱসমূহ হৈছে কোষৰ সমষ্টি, অৰ্থাৎ বহু কোষ লগাই পেলাই এটা বহুকোষী জীৱ, যেনেকে তুমি মই আমি কিছু বহু কোষৰ সমষ্টি। গতিকে জীৱসমূহ এককোষীয় হ'ব পাৰে, বহুকোষীয় হ'ব পাৰে। উদাহৰণ হিচাপে এককোষী যদি আমাক সোধে আমি ক'ম যে এমিবা। বহুকোষী যদি আমাক সোধে মানুহ, গৰু, যি লিখা তোমাৰ আৰু লিখিব পাৰে যে মানুহ, গৰু, ছাগলী। এককোষী কোষসমূহ তাৰ প্ৰয়োজন বা কৰ্ম অনুসৰি গঠন বেলেগ বেলেগ হ'ব পাৰে। গতিকে তাৰ যদি কাম বেলেগ বেলেগ হয় তেতিয়া তাৰ কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। এতিয়া ইয়াত আমাক বেলেগ বেলেগ কিছুমান মানৱ দেহৰ কোষ দেখুওৱা হৈছে, যেনেকে এইটো এটা হৈছে অৰেখিত পেশী কোষ, হয় নে নহয়? ইয়াক চোৱা, এইটো দীঘলীয়া হৈছে নানা ধৰণৰ, এইটো দীঘলীয়া না এই চিষ্টেম। ৰক্ত কোষ, হয় নে নহয়? এইবিলাক ৰক্ত কোষ, এইবিলাক হৈছে কি তোমাৰ অকমান এনেকুৱা কি গোলাকৃতি হেন ধৰণৰ অকমান মানে হা। তাৰ এইটো স্নায়ু কোষ, চোৱা কিমান দীঘলীয়া আছে, তাৰ আগ অংশটো পিছ অংশটো বেলেগ অকমান। চৰ্বি কোষ বিলাক অকমান দেখিবলৈ বেলেগ। শুক্ৰাণু কোষটো এনেকুৱা দীঘল হৈছে তোমাৰ, নে নহয়? এই ধৰণৰ হয় তোমাৰ। এইটো ডিম্বাণু হয়, ডিম্বাণুটো কি গোলাকৃতিৰ হৈছে। গতিকে আমি কি পাব পাৰো যে প্ৰত্যেকটো কোষতে তাৰ মই সেইকাৰণে কৈছিলো যে চোৱা প্ৰত্যেকটো কোষৰ আকৃতি বেলেগ বেলেগ। চোৱা শুক্ৰাণুটোৰ আকৃতি কিয় এনেকুৱা? শুক্ৰাণুটোৰ আকৃতি একচুৱেলি তুমি যদি এটা শুক্ৰাণু ছবি চাবলৈ যোৱা, ই দেখিবলৈ এটা শুক্ৰাণু কি হয়, এটা কোষ হয় নে নহয়? সি এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা হয়। আমি যদি ৰাফলি এটা ড্ৰ কৰো, ই কিয় দেখিবলৈ এনেকুৱা হয়? কাৰণ ই কি কৰে, ই তোমাৰ ই বহুত মুভ কৰিব লাগে, অৰ্থাৎ মানে এটা ঠাইৰ পৰা ই আন এটা ঠাইলৈ, ই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ই মুভ কৰিব লাগে। সেইকাৰণে কি হয়, ইয়াত গঠনটো এই ধৰণৰ হয়। গতিকে কিন্তু ডিম্বাণু গঠনটো ই ই বহুতখিনি মুভ কৰিব নালাগে, মানে অৰ্থাৎ বহু এটা জাগাৰ পৰা বহুত দূৰলৈ যাব নালাগে। সেইকাৰণে কি হয়, ই বাগৰি বাগৰি অহাত অকমান ইয়াত সুবিধা হয়। গতিকে কি হয়, ডিম্বাণু বিলাক এই ধৰণৰ। গতিকে স্নায়ু কোষ বিলাক দেখিবলৈ এই ধৰণৰ। গতিকে আমি তাৰ কাৰ্য বা মানে গঠন অনুযায়ী আমি কোষবিলাক বেলেগ বেলেগ ধৰণৰ দেখিবলৈ পাওঁ। তুমি সেইটো বস্তু মনত ৰাখিব লাগিব। এতিয়া আমাক কিছুমান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নবিলাকৰ উত্তৰ আমি লিখো আহা যে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। গতিকে আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কি হ'ব? ওৱান এনচাৰ কি হ'ব? প্ৰথম এনচাৰটো আমাৰ কি হ'ব যে 1600, এইটো ক'ৰ প্ৰশ্ন? তোমালোকৰ কিতাপত দিয়া থকা প্ৰশ্ন। 1665 চনত 1665 চনত ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে নিজে বনোৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্ক চাই থকা অৱস্থাত কোষ বা চেল আৱিষ্কাৰ কৰিছিল। গতিকে আমাৰ যি প্ৰশ্ন আমি উত্তৰ দি দিলো, হয় নে নহয়? গতিকে আমি কিতাপত পৰাই আমি উত্তৰবিলাক লিখিব লাগে, যাতে আমি সম্পূৰ্ণ নম্বৰ পাওঁ। আৱিষ্কাৰ কৰিছিল। তোমালোকে হয়তো যদি সেই কৰা লিখি লোৱা, নহলে যদি লিখি লোৱা নাই, এটা কাম কৰা, মই অকমান চাই ধৰি দিছো, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। গতিকে আমাৰ প্ৰশ্ন আছিল কি, কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল? তোমালোকে লিখিব লাগিব কি যে 1665 চনত ৰবাৰ্ট হুক নামৰ এজন বৈজ্ঞানিকে নিজে বনোৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্ক চাই থকা অৱস্থাত কোষ বা চেল আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো কি আছে? যিসকলে লিখা লিখি লোৱা, যিসকলে নিলিখা তেওঁলোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। যে নেক্সট প্ৰশ্ন কি আছে যে কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক গঠন মানে মৌলিক একক বুলি অভিহিত কৰিব পাৰি। গতিকে আমি কি লিখিম? আমাৰ ইয়াৰে উত্তৰটো আমি ইয়াত নেক্সট পেজত যদি চাই আছে, নেক্সট পেজত লিখি লওঁ। নাই ইয়াতে লিখিব পাৰিম বাৰু। আমি ইয়াত ওপৰত লিখো, বেলেগ কালাৰ দি লিখো। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ আমি লিখো।
প্ৰশ্নটো কি আছে? প্ৰশ্নটো প্ৰথম বুজিব চেষ্টা কৰা যে কোষকীয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা হয়। যে আমি দেখিবলৈ পোৱা সকলো জীৱই কোষৰ সমষ্টি, হয়নে নহয়? গতিকে আমি অৰ্থাৎ আমি কি লিখিম যে আমি দেখিবলৈ পোৱা সকলো জীৱই কোষৰ সমষ্টি, অৰ্থাৎ কোষসমূহ মিলি এটা জীৱৰ গঠন কৰে। সেয়েহে আমি কি ক'ব পাৰো যে কোষক গঠনৰ একক বুলি কওঁ। সেয়েহে কোষক গঠনৰ একক বুলি ক'ব পাৰো। আমাৰ প্ৰথম পাৰ্টখিনিৰ এনচাৰ হৈ গ'ল। নেক্সট আমাক প্ৰথম সুধিছিল কি কোষকীয় গঠনৰ একক বুলি কোৱা হয়, বা আমি সেইখিনি লিখিলো। এতিয়া কি লিখিব লাগিব যে কোষৰ মানে ইয়াক কাৰ্যৰো মৌলিক একক বুলি কিয় কোৱা হয়? ইয়াত প্ৰশ্ন আমাক দুটা বস্তু সুধিছে। প্ৰথমখিনি তোমালোকে মই এবাৰ মাতি দিছো, এবাৰ চাই ল'বা যে আমি দেখিবলৈ পোৱা সকলো জীৱৰ সমষ্টি অৰ্থাৎ কোষসমূহ মিলি এটা জীৱৰ গঠন কৰে। সেয়েহে কোষক গঠনৰ একক বুলিব ক'ব পাৰি। এতিয়া আমাৰ নেক্সট যিখিনি আছে আমি সেইখিনিও লিখিব লাগিব। নেক্সট খিনি আমি কি কৰো, ইয়াত লিখিব অকণমান দিগদাৰ হৈছে, গতিকে ইয়াত মানে অকণমান ঠাই নহ'ব ন, সেইকাৰণে ইয়াৰ পৰা মই অকণমান এইটো মাৰ্ক কৰি লৈ আহিছো। আমি ক'ত লিখিম? ইয়াৰ পৰা লিখিম হা, ইয়াৰ পৰা লিখি যাম। গতিকে চাবা যে প্ৰত্যেকটো জীৱই, মই একেলগে কৈ যাওঁ তোমালোকক লিখিব সুবিধা হোৱাৰ কাৰণে, প্ৰত্যেকটো জীৱই প্ৰত্যেকটো জীৱিত কোষৰেই কিছুমান মৌলিক কাৰ্য সমাধা কৰা সামৰ্থ্য আছে। আৰু ইয়ে সকলো জীৱৰ বৈশিষ্ট্য, সকলো জীৱৰ বৈশিষ্ট্য। গতিকে চাবা কি লিখিছো, চাবা যাবা প্ৰত্যেকটো প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধান কৰাৰ সামৰ্থ্য আছে, আৰু ইয়েই সকলো জীৱৰ বৈশিষ্ট্য। এই জীৱিত কোষসমূহে বা এই কোষসমূহেই যিকোনো প্ৰাণীৰ আটাইবোৰ
মৌলিক কাৰ্যৰ বাবে দায়ী। সেয়েহে সেয়েহে এইখিনি আমি প্ৰশ্ন দি আছো লিখিম সেয়েহে কোষক কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। সেয়েহে কোষক কাৰ্যৰ মৌলিক দেখা পাই আছা জানি তোমালোকে একক বুলি অভিহিত কৰা হয়। গতিকে আমাৰ প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল হয় নে নহয়? গতিকে অকণমান দীঘল হৈছে হ'লেও উপায় নাই এইটো দীঘলকে লিখিবই লাগিব যে আমি দেখিবলৈ পোৱা সকলো জীৱই কোষৰ সমষ্টি অৰ্থাৎ কোষসমূহ মিলি এটা জীৱৰ গঠন কৰে। সেয়েহে কোষক গঠনৰ একক বুলি ক'ব পাৰো বা পাৰো। তাৰপিছত নেক্সট পাৰ্টটো আমি কি লিখিছো যে প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধা কৰা সামৰ্থ্য আছে আৰু ইয়েই সকলো জীৱৰ বৈশিষ্ট্য। এই লাইনবিলাক ডাইৰেক্ট কিতাপৰ পৰা তুলি দিছো, এইবিলাক মই লিখি দিয়া লাইন নহয়। যে এই কোষসমূহে যিকোনো প্ৰাণীৰ আটাইখিনি মানে যে এই কোষসমূহে যিকোনো প্ৰাণীৰ আটাইখিনি লিখিব লাগিব আটাইখিনি মৌলিক কাৰ্যৰ বাবে দায়ী। সেয়েহে কোষক কাৰ্যত বা মানে সেয়েহে কোষক কৰ্মৰ মৌলিক একক বুলি অভিহিত কৰা হয় বা অভিহিত কৰিব পাৰো। গতিকে আমাৰ এইটো সলভ হৈ গ'ল। এতিয়া চোৱা ইয়াত আমাক কিছুমান কি আছে তথ্য দিয়া আছে, সেই তথ্যখিনি তোমালোকক মই ইয়াত মানে লিখি নিদিওঁ বাৰু, লিখি দিলে আমাৰ ভিডিঅ'টো বেছি দীঘল হৈ যাব। মই মাৰ্ক কৰি দিছো, তোমালোকে এইটো নিজে লিখি ল'বা। মই যিখিনি মাৰ্ক কৰিছো তোমালোকে লিখি ল'বা যে আমি অলৰেডি সেইটো লিখিলোৱে 1675। এইবাৰ লিখিবা যে 1600 এইটো তোমালোকে মই যিখিনি মাৰ্ক কৰি দিছো এইখিনি লিখি ল'বা যে 1674 চনত লিউয়েন হুকে কিছু উন্নত অনুবেক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰি পোনপ্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল। এইটো এটা হ'ল। তাৰপিছত নেক্সট বেলেগ কালাৰ দি মই শেষ কৰি দিছো। চাবা ইয়াত এইটো হৈ গ'ল। নেক্সট লিখিবা তোমালোকে ইয়াৰ পৰা যে 1831 চনত ৰবাৰ্ট ব্ৰাউনে কোষক কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল। এটা হ'ল আমাৰ নেক্সট। মই তোমালোকক বেলেগ কালাৰ দি নিদিছো যে 1839 খ্ৰীষ্টাব্দত কোষত থকা জলীয় পদাৰ্থখিনিক পাৰ্কিনজিয়ে প্ৰটোপ্লাজম বুলি নামাকৰণ কৰিছিল। এটা আমাৰ হ'ল। এই বেলেগ বেলেগ পইণ্ট কৰি চব লিখিব লাগিব তোমালোকে। বেলেগ বেলেগ পইণ্ট কৰি তোমালোকে লিখিব লাগিব যে 1838 খ্ৰীষ্টাব্দত স্লেইডেন আৰু 1839 খ্ৰীষ্টাব্দত সোৱান নামৰ দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত আৰু কোষ হ'ল জীৱৰ মৌলিক একক। ইয়াকেই কোষ মতবাদ বুলি কোৱা হয়। পৰীক্ষাত যদি কোষ মতবাদ আহে তোমালোকে ক'ৰ পৰা লিখিবা, এইখিনিৰ পৰা লিখিবা যে 1838 চনত স্লেইডেন আৰু সোৱান নামৰ দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল আৰু সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত আৰু কোষ হ'ল জীৱৰ মৌলিক একক। ইয়াকেই কোষ মতবাদ বুলি কোৱা হয়। মই ইয়াত লিখি দিয়া নাই, এইখিনি বস্তু লিখি দিব পাৰিলো হয়, কিন্তু বহুত দীঘল হৈ যাব ভিডিঅ'টো। গতিকে তোমালোকে ইয়াত মই সেইকাৰণে বেলেগ বেলেগ ৰঙেদি মাৰ্ক কৰি দিছো। গতিকে এইটো ফাৰ্ষ্ট পইণ্ট লিউয়েন হুকৰ পৰা ফাৰ্ষ্ট পইণ্ট। এইটো 1831 পৰা ছেকেণ্ড পইণ্ট। এইটো তোমাৰ থাৰ্ড পইণ্ট 1839 পৰা। এইটো ফৰ্থ পইণ্ট। তাৰপিছত আৰু ইয়াৰ পৰা এটা বেলেগ পইণ্ট আছে, লাষ্ট পইণ্ট। সেইটো হৈছে কি যে 1855 খ্ৰীষ্টাব্দত ভাৰ্চোৱে কোষ মতবাদটো কিছু সংযোজন বা সংশোধন ঘটাই কয় যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। গতিকে ইমানখিনিলৈ তোমালোকে পইণ্ট হিচাপে লিখি ললে হ'ব। এইটো 3, এইটো 4, এইটো 5, গতিকে টোটেল 5টা পইণ্ট আমি পালো। গতিকে এই 5টা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব। গতিকে আজিলৈ ইয়াতে আমি সামৰণি
মাৰিব খুজিছো, বহুত ভিডিঅ' দীঘল কৰিব খোজা নাই। আমি আৰু এই চেপ্টাৰটো এনেকে লৈ আহিম আৰু আমাৰ বাকী যি মানে ক্লাছ 9ৰ যিসমূহ আমাৰ বাকী চেপ্টাৰ আছে চায়েন্সৰ, সেইসমূহ তোমালোকৰ ভিডিঅ' অলৰেডি আহিব বা কিছুমান আহিছে। গতিকে তোমালোকে কি কৰিবা, ভিডিঅ'টো আমাৰ লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত তোমালোকে আমাক যদি কিবা জনাব খুজিছা জনাবা। আমি তোমালোকৰ বাবে আকৌ এইদৰে ভিডিঅ' লৈ আহি থাকিম। গতিকে আমি কি আলোচনা কৰিলো, প্ৰথম কোক কাক বোলে বা কোক কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট হুকে। তাৰপিছত আমি এইমাত্ৰ জানিলো পৰৱৰ্তী সময়ত লিউৱেন হুকে কি কৰিছিল, একচুৱেলি প্ৰথম কোক যিটো কোক দেখা পাইছিল ন তোমাৰ ৰবাৰ্ট হুকে, সেইবিলাক আছিল মৃত কোক, মৰা কিছুমান কোক। লিউৱেন হুক নামৰ এই যিজন বৈজ্ঞানিকে কি কৰিছিল, তেখেতে পোনপ্ৰথমবাৰৰ বাবে 1674 খ্ৰীষ্টাব্দত জীৱিত কোক দেখা পাইছিল। পৰীক্ষাত যদি সোধে মৃত কোক বা নৰ্মেল সোধে, যদি কোক কোনে আৱিষ্কাৰ কৰিছিল, তোমালোকে লিখিবা ৰবাৰ্ট হুক। যদি সোধে যে জীৱিত কোক পোনপ্ৰথমবাৰৰ বাবে কোনে দেখা পাইছিল, সেয়া দেখা পাইছিল লিউৱেন হুকে। যদি জীৱিত শব্দটো দিয়ে তোমালোকে লিখিবা লিউৱেন হুক। থাৰ্ড কি হ'ল, কোষৰ ভিতৰত থকা যি তোমাৰ নিউক্লিয়াছ আছে, কোষ কেন্দ্ৰ আছে, এয়া প্ৰথম 1831 চনত ৰবাৰ্ট ব্ৰাউন নামৰ এজন বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল। আৰু 1839 খ্ৰীষ্টাব্দত কোষত থকা জলীয় পদাৰ্থখিনি এই পাৰ্কিনজিয়ে প্ৰটোপ্লাজম বুলি কি কৰিছিল, নামাকৰণ কৰিছিল। আৰু 1838 খ্ৰীষ্টাব্দত শ্লেইডেনে আৰু সোৱানে কি কৰিছিল, কোষ মতবাদ দিছিল। গতিকে আজি আমি এইখিনি আলোচনা কৰিলো, প্ৰশ্নসমূহ আমি লিখিলো। আজিলৈ ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ, থেংক ইউ।